ষষ্ঠ ৰাজ্যিক কিক বক্সিং চেম্পিয়নশ্বিপ 2025 আৰম্ভ এমেচাৰ কিক বক্সিং এছ'চিয়েশ্যন আসামৰ উদ্যোগ 4 শতাধিক কিক বক্সাৰৰ সমাৱেশ জিপাল DTRP ইনডোৰ ষ্টেডিয়াম শনিবাৰৰ পৰা দুদিনীয়াকৈ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ DTRP ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈছে ষষ্ঠ ৰাজ্যিক কিক বক্সিং চেম্পিয়নশ্বিপ 2025 এমেচাৰ কিক বক্সিং এছ'চিয়েশ্যন আসামৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে 29খন জিলাই কিক বক্সিঙৰ 7টাকৈ ইভেণ্টত প্ৰায় 475 গৰাকী খেলুৱৈয়ে ক্ৰীড়াংগনত দাঙি ধৰিছে ক্ৰীড়া প্ৰদৰ্শন এই প্ৰতিযোগিতাৰ পৰাই আগন্তুক কিক বক্সিং নেশ্যনেলৰ বাবে অসম দলটো বাছনি কৰিব ৰাজ্যিক সন্থাটোৱে ইফালে DTRP ইনডোৰ ষ্টেডিয়ামতে শনিবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে অস্মিতা কিক বক্সিং লীগ 2025-2026 এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে ৰাজ্যখনৰ প্ৰায় 225 গৰাকী মহিলা কিক বক্সাৰে এই ৰাজ্যিক পৰ্যায়ৰ লীগৰ পৰাই আগন্তুক জোনেল পৰ্যায়ৰ অস্মিতা কিক বক্সিং লীগলৈ অসমৰ মহিলা খেলুৱৈসকলক কৰা হ'ব বাছনি একে স্থানতে অব্যাহত থকা দুইখন গুৰুত্বপূৰ্ণ টুৰ্ণামেণ্টৰ বিষয়ে অৱগত কৰিলে এমেচাৰ কিক বক্সিং এছ'চিয়েশ্যন আসামৰ সভাপতি তথা আন্তঃৰাষ্ট্ৰীয় ৰেফাৰী হিৰণ্য বৰুৱাই আমি এমেচাৰ কিক বক্সিং এছ'চিয়েশ্যন অসমৰ ফালৰ পৰা প্ৰতি বছৰতে আমি ষ্টেট লেভেল কিক বক্সিং চেম্পিয়নশ্বিপ অৰ্গেনাইজ কৰোঁ আৰু আমাৰ এছ'চিয়েশ্যনটো ৱাকো ইণ্ডিয়া কিক বক্সিং ফেডাৰেশ্যন আণ্ডাৰ ৰিকগনাইজ হয় আমি তেখেত প্ৰেচিডেণ্ট মিষ্টাৰ সন্তোষ কুমাৰ আগৰৱাল আৰু লগতে আমি একেটা সময়তে আজি 26 আৰু 27 দুদিনীয়া 26-27 তাৰিখ দুদিনীয়া প্ৰগ্ৰামত আমি তাৰমানে এইটো কৰিছোঁ যে এইটো লগতে অস্মিতাৰ প্ৰগ্ৰাম যিটো খেলো ইণ্ডিয়া ওমেন্স কিক বক্সিং লীগ সমান্তৰালভাৱে আমি দুইটা অনুষ্ঠান একেটা জেগাতে আমি অনুষ্ঠিত কৰিছোঁ DTRP ইনডোৰ ষ্টেডিয়াম গুৱাহাটী আমাৰ ষ্টেট চেম্পিয়নশ্বিপসমূহ এতিয়ালৈকে 475টা পাৰ্টিচিপেণ্টছ হৈছে টোটেল আৰু আমাৰ ফিমেল পাৰ্টিচিপেণ্টছ হৈছে 225 অস্মিতাটো সেই 225 আমি পাৰ্টিচিপেণ্টছ মানে অস্মিতাত হৈছে ইয়াৰে পৰা আমাৰ নেশ্যনেলৰ কাৰণে যিখিনি আমাৰ নেশ্যনেল চেম্পিয়নশ্বিপ আগন্তুক দিনত আছে তাৰে কাৰণে আমি ইয়াৰে পৰা ল'ৰা ছোৱালীখিনি চিলেকশ্যন কৰিম আৰু লগতে অস্মিতাত কেনেকুৱা হ'ব যে অস্মিতাত এইবাৰ তেওঁলোকে চাৰিফালৰ পৰা এটা গাইডলাইন দিছে যে যিখিনি আমি ইয়াতে ষ্টেট লেভেল কৰিলোঁ ষ্টেটৰ পিছতে আমাৰ জোনেল হ'ব জোনেল আমি 4টা জোনত গোটেই ইণ্ডিয়াতে 4টা জোনত হ'ব 4টা জোনৰ কাৰণেও ইয়াৰ পৰা ল'ৰা ছোৱালীখিনি আমি চিলেকশ্যন কৰিম আমি এতিয়া কিক বক্সিং এছ'চিয়েশ্যনৰ ফালৰ পৰা ল'ৰা ছোৱালীখিনি আমি যথেষ্টখিনি ভাল ল'ৰা ছোৱালী আছে আমাৰ গাঁৱে ভূঞে বহুত পটেঞ্চিয়েল আছে আমি সেইখিনি প্ৰমোট কৰি আছোঁ আৰু তেওঁলোকে খুব ভাল প্ৰেক্টিছো কৰে আমাৰ উদ্দেশ্যটো হৈছে কি যিখিনি ল'ৰা ছোৱালী ভাল ল'ৰা ছোৱালীখিনি আমি কেনেকৈ উলিয়াই নি পেলাই আগন্তুক দিনত তেওঁলোকক গোটেই পৃথিৱীত নাম উজ্বলাব পাৰোঁ বা আমাৰ নিজৰ ৰাজ্যৰ গৌৰৱ কঢ়িয়াব পাৰোঁ আমি সেইটো চেষ্টা কৰি আছোঁ আমাৰ কিক বক্সিঙত মুঠতে ইভেণ্ট 7টা থাকে তাৰে ভিতৰত 3টা টাটামি আৰু 3টা ৰিং স্পৰ্টটো হৈছে অকণমান আমাৰ হাৰ্ড হিট হয় আৰু টাটামি স্পৰ্টটো হৈছে অকণমান লুজ গতিকে আমি দুইটা ইভেণ্টৰ টোটেল 7 ইভেণ্ট আমি ইয়াতে কৰাওঁ খেলুৱৈ সাংঘাতিক ধৰণে সঁহাৰি পাইছে আৰু আমি চৰকাৰক গুহাৰি জনাম আপোনালোকৰ যোগেদি যে চৰকাৰে এই দিশত অকণমান কিক বক্সিঙৰ দিশতো অলপ গুৰুত্ব পদক্ষেপ ল'ব লাগে কাৰণ কিয় বাকী স্পৰ্টছবিলাক ৰিকগনাইজ স্পৰ্টছ বুলি তেওঁলোকৰ যথেষ্ট সুবিধা ল'ৰা ছোৱালীখিনিয়ে পায় কিন্তু আমি একো নাপাওঁ কিন্তু তথাপি আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ স্পৰ্টছ যিটো মানে স্পৰ্টছ ডিৰেক্টৰেট তেওঁলোকৰ লগত আমাৰ এফিলিয়েশ্যন আছে গতিকে মই ভাবোঁ গভৰ্ণমেণ্টে অলপ আমাৰ পিনে চকু দিয়াটো দৰকাৰ বুলি আমিতো এতিয়ালৈকে আমাৰ কিক বক্সিং এমেচাৰ কিক বক্সিং এছ'চিয়েশ্যনৰ বহুত ল'ৰা ছোৱালী অলৰেডি ৱৰ্ল্ড চেম্পিয়নশ্বিপ হৈ খেলি পেলাই ৱৰ্ল্ড চেম্পিয়ন হৈছে ইভেন মই নিজেও এটা ৱৰ্ল্ড চেম্পিয়ন হয় মই প্ৰেচিডেণ্ট হিচাপে আৰু আগন্তুক দিনত বহুত ল'ৰা ছোৱালী মই ভাবোঁ যদি আমাৰ অলিম্পিক ৰিকগনাইজ হৈ যায় এনেইতো ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটিত আমাৰ আছে কিন্তু আমাৰ ইণ্ডিয়ান অলিম্পিকত এতিয়ালৈকে অহা নাই আগন্তুক দিনত যদি অলিম্পিকত মেডেল গেম হয় তেনেহ'লে মই একদম নিশ্চিত যে আমাৰ অসমৰ ল'ৰা ছোৱালী 100% অলিম্পিক মেডেল ল'ব পাৰিব এইটো মই আশা কৰোঁ আজি আমাৰ প্ৰিলিমিনাৰী যিখিনি আমাৰ ষ্টেজৰ যিখিনি ইভেণ্ট আমি সেইখিনি কৰিলোঁ যেনে ধৰক আপ টু কোৱাৰ্টাৰ ফাইনেললৈকে আজি আমাৰ ৰাতিলৈকে হৈ যাব আৰু অহাকালি আমি গোটেই ফাইনেলছখিনি অহাকালি হ'ব ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক ষষ্ঠ ৰাজ্যিক কিক বক্সিং চেম্পিয়নশ্বিপ আৰু অস্মিতা কিক বক্সিং লীগ এমেচাৰ কিক বক্সিং এছ'চিয়েশ্যন আসামৰ সবল নেতৃত্বত দুপদূপে আগবাঢ়ি যাওক অসমৰ উদিত কিক বক্সাৰ ভিডিঅ' জাৰ্নেলিষ্ট জৱান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 88765210098 ৱেবছাইট www.aipguwahati.in